এটি নতুন শিক্ষামূলক ভিডিওৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু পেৰিটুকুলে। ইতিমধ্যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু নিশ্চিতভাৱে আপোনালোকৰ বিদ্যালয়সমূহত নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰিছে। এতিয়া এই নতুন নামভৰ্তিৰ ক্ষেত্ৰত আপোনালোকে অকল এডমিশ্যন ৰেজিষ্টাৰত নামভৰ্তি কৰিলেই নহ'ব, সেই নিৰ্দিষ্ট নতুন ছাত্ৰ বা ছাত্ৰীগৰাকীক আপোনালোকে শিক্ষা হেতু পৰ্টেলত আপোনালোকে এড কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কিদৰে শিক্ষা হেতু পৰ্টেলত এগৰাকী নতুন ছাত্ৰ ছাত্ৰী এড কৰিব তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে শিক্ষা হেতু পৰ্টেলত যাব লাগিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ডাইৰেক্ট অফিচিয়েল লিংক থাকিব। আপোনালোকে তাত গৈ ক্লিক কৰিলেও আপোনালোকে এই ইণ্টাৰফেচটো দেখা পাব। ইয়াতে আপোনালোকৰ নিৰ্দিষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ড মাৰি আপোনালোকে লগইন কৰিব লাগিব। সাকসেসফুলি লগইন কৰা হোৱাৰ পিছত এই ইণ্টাৰফেচটো আপোনালোকে দেখা পাব। ইয়াতে আপোনালোকে আগৰ নিচিনাকৈ বাওঁফালে ওপৰত যে থ্ৰী লাইনছ দেখিছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে বিভিন্ন অপচন দেখা পাব। তাৰ ভিতৰত যেটো আছে ষ্টুডেন্ট মেনেজমেন্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। ষ্টুডেন্ট মেনেজমেন্টত ক্লিক কৰাৰ পিছত ইয়াত কেইবাটাও অপচন দেখা পাব। ইয়াতে আপোনালোকে যে সেকেন্ড অপচন আছে এড নিউ ষ্টুডেন্ট, ইয়াতে আপোনালোকে ক্লিক কৰিব। এড নিউ ষ্টুডেন্টত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব। ইয়াতে টোটেল 4টা পেজৰ এখন আপোনালোকে ফৰমেট পাব। এই ফৰমেটখনত আপোনালোকে এফালৰ পৰা সেই নিৰ্দিষ্ট শিক্ষাৰ্থীগৰাকীৰ প্ৰয়োজনীয় সকলো তথ্য আপোনালোকে ইয়াত এন্ট্ৰি কৰি গৈ থাকিব লাগিব। প্ৰথম আছে জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেন্ট, যেটো ফাৰ্ষ্ট পেজ। ইয়াতে শিক্ষাৰ্থীগৰাকীৰ যিখিনি সাধাৰণ তথ্য, ধৰা হ'ল ষ্টুডেণ্টগৰাকীৰ নাম, পিতৃ মাতৃ, ডেট অফ বাৰ্থ, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, গাৰ্জেন নেম, আধাৰ নম্বৰ বা আধাৰৰ মতে থকা তেওঁৰ নাম, ডিষ্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, হেবিটেশ্যন, জিপি বা হোম এড্ৰেছ, পিনক'ড, বিধানসভা আৰু লোকসভা সমষ্টিৰ নাম, এই ধৰণৰ মোবাইল নম্বৰ, এই ধৰণৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত তথ্যখিনি ইয়াতে আপোনালোকে এন্ট্ৰি কৰিব লাগিব। কেটেগৰী বা কাষ্ট এই গোটেইখিনি কৰিব লাগিব। ব্লাড গ্ৰুপ আৰু যিখিনি ইয়াত কম্পালসৰি আছে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তাত ৰেড ষ্টাৰ লাগি আছে। আৰু যিখিনি কম্পালসৰি নহয় সেইখিনি আপোনালোকে ফিল আপ নকৰিলেও হ'ব। এনেদৰে ফিল আপ কৰাৰ পিছত আপোনালোকে কি হ'ব, ইয়াত নেক্সট বুলি আহিব, আপোনালোকে নেক্সটত ক্লিক কৰিব। যেটো মই ফিল আপ কৰা নাই, ইয়াত নেক্সট পেজটো ওপেন হোৱা নাই। আমাৰ নেক্সট পেজত কি হ'ব আছে কি আমাৰ এনৰোলমেণ্ট ডিটেইলছ। ছাত্ৰ ছাত্ৰীগৰাকীয়ে এডমিশ্যন নাম্বাৰ, স্কুলৰ নামভৰ্তিৰ যিটো নম্বৰ, সেই নম্বৰ বা এডমিশ্যন ডেট, কোনটো একাডেমিক ইয়াৰত তেখেতে নামভৰ্তি কৰিছে, আৰু পেন নম্বৰ। ইয়াতো পেন নম্বৰটো ইয়াত কম্পালসৰি দিয়া আছে, যিহেতু একেবাৰে ফ্ৰেছ ষ্টুডেণ্ট যিখিনি আমাৰ ক শ্ৰেণী বা প্ৰথম শ্ৰেণীৰ নামভৰ্তি কৰা নতুন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিটো পেন নম্বৰ এতিয়ালৈকে জেনেৰেট হোৱা নাই। গতিকে ইয়াতে আপোনালোকে কিন্তু পেনটো ইয়াত কম্পালসৰি দিয়া আছে। গতিকে আপোনালোকে ইয়াত কি কৰিব লাগিব, যিখিনিৰ পেন নম্বৰ নাই ইয়াত আপোনালোকে 8টা আপোনালোকে ইয়াত প্ৰেছ কৰি দিব। যিদৰে আপোনালোকে আগতে আধাৰ কাৰ্ড নহওঁতে আপোনালোকে 9-8টা আপোনালোকে ইয়াত এন্ট্ৰি কৰিছিল, ঠিক তেনেদৰে আপোনালোকে ইয়াতো 9-8টা বহুৱাই দিব। আৰু যিবিলাকৰ ওপৰৰ শ্ৰেণী বা আপাৰ ক্লাছ 6, 7, 8ত যিবিলাক নতুনকৈ আহিব তেওঁলোকৰ নিশ্চিতভাৱে পেন নম্বৰ থাকিব। আপোনালোকে ইয়াত পেন নম্বৰ তেওঁলোকৰ ইয়াত এন্ট্ৰি কৰি দিব। তাৰপাছত স্কুলৰ ৰোল নাম্বাৰ, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, এই ধৰণৰ তথ্যখিনি ইয়াত আহিব। তাত আপোনালোকে ইয়াত নেক্সট কৰিব। আমাৰ 3 নম্বৰ পেজটো আছে কি, যিখিনি ফেচিলিটি ডিটেইলছ, যে নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীগৰাকীয়ে কি ফেচিলিটি পাইছে বা পোৱা নাই আপোনালোকে ইয়াত দিব লাগিব। যাৰ ভিতৰত ফ্ৰী টেক্সট বুক, ইউনিফৰ্ম, বাইচাইকেল, বাহিৰ মেডিকেল চেকআপ, এই ধৰণৰ গোটেইখিনি তথ্য আপোনালোকে ইয়াতে এন্ট্ৰি কৰিব লাগিব। আছে বহুতখিনি তথ্য ইয়াতে।
এইখিনি কৰিব বা আউট অফ স্কুল হয় নেকি আভা আইডি আছেনে নাই আপোনালোকে এফালৰ পৰা ফিল আপ কৰি গৈ থাকিব শেষত কি কৰিব নেক্সট কৰিব আৰু একেবাৰে শেষৰ যিটো অন্তিমটো পেজ আছে বেংক ডিটেইলছ বৰ গুৰুত্বপূৰ্ণ এইটো এটা পেজ ইয়াত সেই নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীগৰাকীৰ বেংকৰ সবিশেষ তথ্য উইথ IFSC কোড বেংক নেম ব্ৰাঞ্চ নেম এইখিনি দি পেলাই আপোনাক কি কৰিব লাগিব ইয়াতে সেভ কৰিব লাগিব আৰু সেভ কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এটা নটিফিকেশ্যন আহি যাব যে ষ্টুডেণ্ট সেভ সাকসেসফুলি একেবাৰে সিম্পল প্ৰসেস আপোনালোকে এই ধৰণে আপোনালোকৰ বিদ্যালয়ত অহা যিখিনি নতুন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আপোনালোকে এড কৰিব পাৰিব বা আপোনালোকৰ শিক্ষা হেতু পত্ৰত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে আশা ৰাখিছো এই ভিডিঅটো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হৈছে এনেকুৱা ধৰণৰ শিক্ষামূলক ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ